Welcome to my YouTube channel HR Educational Hub. Monomor ছাত্র ছাত্রী সকল আজি আমি আলোচনা কৰিম ক্লাস 7 ৰ ম্যাথছৰ চেপ্টাৰ 2 ভগ্নাংশ আৰু দশমিক সংখ্যা এই চেপ্টাৰৰ অনুশীলনী 2C যেটো অনুশীলনী আছে হেতু আমি ডিসকাস কৰিম ইয়াৰ আগতে আমি বাকি যিবোৰ এক্সাৰসাইজ আছে মানে 2 আগলৈকে গোটেইখিনি এক্সাৰসাইজ মই আপলোড কৰি থৈছো তোমালোকে যদি চোৱা নাই তেতিয়াহলে ভিডিঅবোৰ চাই লবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সকলো ধৰণৰ সায়েন্স আৰু ম্যাথছ বিষয়ৰ সকলো ধৰণৰ এনসাৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা গতিকে তুমি চেনেলটো সাবস্ক্ৰাইব কৰা একেবাৰে সহজ ভাষা তোমালোকক বুজাবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে লক্ষ্য কৰা চোৱা পূৰণ কৰা একেবাৰে ইজি হয় পূৰণ কৰিবলৈ দিছে জাস্ট তো আমি পূৰণে কৰিম চোৱা 7 3 ৰ কিমান 21 হয় আৰু ইয়াতে চোৱা কেইটা ডিজিট আগত তোমাৰ পয়েন্ট আছে এটা ডিজিট আগত পয়েন্ট আছে তো এটা ডিজিট আগত পয়েন্ট দি দিয়া এটো आंसर হয়নে এটো চোৱা 3 8 ৰ 24 ৰ 4 এটো 2 8 2 16 আৰু 2 এ তোমাৰ কিমান হয় 18 হয় এতে এটা ডিজিট আগত পয়েন্ট আছে গতিকে এটো আমি এটা ডিজিট আগত পয়েন্ট দিম এটো आंसर একেবাৰে ইজি হয় হয়নে তাৰ পিছত তো কি গৈছে চোৱা এটো আছে তোমাৰ 6.7 আৰু 12 আছে তো এটো লিখিলা 6.7 আৰু ইফালে আছে 12 মাল্টিপ্লাই কৰা এটো তোমাৰ 2 7 ৰ 14 অফ 1 আৰু 6 2 ৰ 12 আৰু 1 13 আৰু ইফালে আহিব 1 7 ৰ 7 আৰু 1 6 ৰ 6 ইফালে আহিব 4 ইফালে আহিব 0 ইফালে 7 আৰু 1 8 এতে চোৱা এটো আহিব তোমাৰ 804 আৰু এতে এটা ডিজিট আগত পয়েন্ট আছে গতিকে তুমি এফালে এটা ডিজিট আগত পয়েন্ট দি দিয়া লেফট সাইডৰ পৰা হৈ যাব आंसर ইফালে তোমাৰ 5 1 ৰ 5 আৰু 5 2 ৰ হৈছে 10 এতে চোৱা দুটা ডিজিট আগত পয়েন্ট আছে গতিকে তুমি দুটা ডিজিট আগত পয়েন্ট দিব লাগিব মানে এটোৰ आंसर আহিব 1.05 এটো आंसर তাৰ পিছৰটো চোৱা এটো তোমাৰ সিঙ্গল ডিজিটৰ তো একেবাৰে ইজি হয় এটো 6 8 জ 48 48 or 8 এটো 4 6 1 জ 6 6 আৰু 4 10 10 0 1 আৰু ইফালে 6 9 জ 54 আৰু 1 55 হয়নে ইফালে চোৱা দুটা ডিজিট আগত পয়েন্ট আছে গতিকে তুমি দুটা ডিজিট আগত পয়েন্ট বহাই দিয়া লেফট সাইডৰ পৰা 1 2 এই ইয়াতে পয়েন্ট আহিব মানে 55.08 এটো आंसर এর পিছত চোৱা এই 0 টো তুমি হাতত ৰাখা পিছত বহাই দিম আমি তো এটা 7 2 জ 14 or 4 ইফালে 1 2 3 জ 6 আৰু 1 7 ইফালে 2 2 জ 4 আৰু 2 1 জ 2 আৰু ইফালে 0 এটা আছে 0 টো বহাই দিছো এতিয়া সো ইয়াতে দুটা ডিজিট আগতে পয়েন্ট আছে গতিকে তুমি দুটা ডিজিট আগত পয়েন্ট দিয়া মানে এটো হ'ব 247.40 এটো आंसर বুজি পালা একেবাৰে ইজি হয় বহুতে নরমাল হয় এবোৰ 7 নম্বৰ চোৱা 7 নম্বৰত কি কৈছে এটো মাল্টিপ্লাই কৰা এফালে 3 2 জ 6 3 3 জ 9 3 1 জ 3 আৰু ইফালে লক্ষ্য কৰা তোমাৰ পয়েন্ট আছে কেইটা ডিজিট আগত 1 2 3 3 ডিজিট আগত পয়েন্ট আছে গতিকে আমি এটো 3 ডিজিট আগতে পয়েন্ট দিব লাগিব 1 2 3 তে এটো পয়েন্ট দিয়া আগত এটা 0 বহাই দিয়া এটো आंसर হয় সিমিলারলি এটো হয় এটো 2 6 জ 12 or 2 1 গল 2 5 জ 10 1 11 1 1 2 0 জ 0 1 1 আৰু 2 4 জ 8 হয়নে এতে তোমাৰ সব পয়েন্ট আছে তোমাৰ কিমান ডিজিট আগত 1 2 3 তো 3 ডিজিট আগত পয়েন্ট আছে গতিকে 1 2 3 তুমিও 3 ডিজিট আগত পয়েন্ট দি দিয়া এটো आंसर হৈ গল এর পিছত আছে এটো 15 আৰু ইফালে আছে ইমান এটো মাল্টিপ্লাই কৰিব লাগিব এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 10.444 আৰু ইফালে আছে তোমাৰ 15 এটো মাল্টিপ্লাই কৰা 5 4 জ 20 0 2 5 4 জ 20 22 2 5 4 জ 20 22 2 2 5 0 জ 0 2 5 1 জ 5 আৰু ইফালে আহিব 4 4 4 0 1 এতিয়া 0 6 6 6 5 1 এতে এটো আহিল তোমাৰ 15666 15666 আৰু লাষ্টত 0 আছে এটা সব তোমাৰ কেইটা ডিজিট আগত পয়েন্ট আছে 1 2 3 4 4 ডিজিট আগত পয়েন্ট আছে গতিকে 1 2 3 4 তুমিও 4 ডিজিট আগতে পয়েন্ট বহাই দিয়া এটো आंसर
এইটো আহিল তোমাৰ সৰি এইটো তিনিটা ডিজিট আগত আছে 1 2 3 তো 1 2 3 ইয়াতে আহিব ইয়াতে তো এইটো এনসার আহিব তোমাৰ 156.660 এটা আনসার বুঝি পেলা ইয়াৰ পিছত চোৱা খালি ঠাই পূৰ কৰা একেবাৰে সিম্পল হয় এইটো খালি ঠাই পূৰ কৰাটো এইটো 9 10 90 হয় আৰু এটা ডিজিট আগতে পয়েন্ট আছে 9 ৰ আগত পয়েন্ট আছে গতিকে তুমি ইয়াতে পয়েন্ট এটা দি দিয়া মানে 9 এটোৰ আনসার হল আৰু এইটো কথা তুমি মনত ৰাখিবা যদি এনেকুৱা থাকে যে 1.31 * 10 তেতিয়া হলে যেটো পয়েন্ট থাকে হেতু তুমি একবাৰ পিছাই দি দিবা এ হৈ যাব মানে এটো হ'ব তোমাৰ 13.1 বুজি পেলা এটো 1.31 আছে আৰু 10 এৰে মাল্টিপ্লাই কৰি আছে তো এই পয়েন্টটো একবাৰ আগুৱাই দিয়া এটো আনসার হৈ যাব ইয়াতে তোমাৰ দুটা জিৰো আছে তো তোমাৰ এই যেটো পয়েন্ট আছে এটো দুটা আগৰ আগুৱাই আহিব মানে এটো হ'ব 26.9 এটো আনসার এটো তেনেকুৱা আছে তো এটো আহিব তোমাৰ 106.9 যেটো তোমাৰ 100 এৰে মাল্টিপ্লাই কৰি আছো গতিকে তুমি দুটা ডিজিট আগুৱাই দিয়া হৈ যাব এটো এটা ডিজিট আহিব মানে 14.93 আহিব হয়নে সিমিলারলি সো এটো যদি আমি 1000 এর কৰো এটো 1000 আছে 1 2 3 টা আছে তো তিনটা পিছ হৈ যাব মানে এটা আছে পয়েন্ট 2 তো এটো 2134.46 এটো आंसर এটো 100 আছে এটো 100 এর মাল্টিপ্লাই করলে ইয়াতে পয়েন্ট আছে গতিকে তুমি দুটা গড় পয়েন্ট পিছাই দিয়া মানে 269 এটো आंसर হৈ যাব আৰু এটো তোমাৰ একে হ'ব এটো 1000 আছে এটো আহিব 695 যেটা সব 0 আছে তিনটা তো দুই গড় পিছাইলু তো আৰু কি কৰিম তো লাস্টত এটা 0 বহাই দিম এটো आंसर একেবাৰে ইজি হয় এটা এর পিছত সব পূৰণফল উলিওৱা একে হয় আমি যেনেকৈ এক নম্বৰত কৰিছো এটো তেনেকুৱা হয় এটো 3 5 * 15 or 5 1 আৰু ইফালে 3 3 9 আৰু 1 10 এতে তুমি ইয়াতে লক্ষ্য কৰিব লাগিব যে কিমান ডিজিট আগতে পয়েন্ট আছে সব যদি মাল্টিপ্লাই হয় ইফালে এটা আৰু ইফালে এটা দুটা কাউন্ট কৰিব লাগিব তো 1 আৰু 2 তো দুটা ডিজিট আগতে তোমাৰ পয়েন্ট আছে গতিকে ইয়াতে তুমি পয়েন্ট দি দিয়া এটো आंसर হৈ যাব সিমিলারলি এটো 3 7 21 or 1 ইফালে হল 2 3 1 3 আৰু 2 এ হল 5 আৰু 3 5 15 ইয়াতে তোমাৰ পয়েন্ট আছে কেইটা ডিজিট আগত সো ইফালে আছে এটা তো দুটা হল তো 1 2 ইয়াতে পয়েন্ট দি দিয়া এটো आंसर হৈ যাব আর ঠিক একেদৰে আমি এইটো কৰিব পাৰো এটো সা ইফালে আছে তোমাৰ 316.8 আৰু ইফালে আছে 1.2 এটা তো মাল্টিপ্লাই কৰা 8 2 16 or 6 1 হল আৰু 6 2 16 1 17 2 1 2 আৰু ইফালে আহিব 2 3 6 ইফালে আহিব 1 8 1 1 6 6 1 1 1 1 3 3 ইফালে আহিব 6 7 8 15 5 1 2 6 8 1 9 তো 7 ইফালে 3 এটো আহিল তোমাৰ 3 7 9 5 6 এটো সো এটা পয়েন্ট আছে কিমান ডিজিট আগতে 1 আৰু ইফালে আছে 1 তো দুটা ডিজিট আগত পয়েন্ট আছে গতিকে তুমি ইয়াতে দুটা ডিজিট আগতে পয়েন্ট দিব লাগিব মানে এটোৰ आंसर আহিব 279.56 সিমিলারলি এটো 1.7 আৰু ইফালে আছে 7.1 7 1 7 1 1 1 7 7 49 ইফালে 4 7 1 1 আৰু 4 11 এটো আহিব তোমাৰ 7021 এটো প্লাস কৰিলে তো ইয়াতে আহিব তোমাৰ 1207 ইয়াতে সব পয়েন্ট আছে কেইটা ডিজিট আগত 1 আৰু ইফালে আছে 1 2 তো এটো আহিব 12.07 এটো आंसर বুজি পেলা আর তার পিছত এটো সা ইয়াতে আছে তোমাৰ 7 7 কি 49 হৈ গল এটি তোমার পয়েন্ট আছে কিমানটা ডিজিট আগত সোয়া 1 2 3 4 এটো এতে 1 2 3 4 ইফালে পয়েন্ট এটো आंसर মানে যদি এনেকুৱা থাকে তোমার যদি সোয়া যে পয়েন্টৰ পিছত আৰু কোনো নাম্বার নাই তেতিয়া হলে লাড্ডু বহাই দিবা মানে 0 হৈ যাব आंसर তার পিছত আছে 11.2 আৰু ইফালে আছে তোমাৰ 3.15 মাল্টিপ্লাই কৰা এটো 5 2 10 0 1 5 1 5 1 6 আৰু 5 1 5 আৰু ইফালে রল তোমার 1 2 2 1 1 1 আৰু 1 1 1 after that 3 2 6 3 1 3 3 1 3 is 0 8 5 1 6 6 8 12 2 1 এফালে 3 1 4 1 5 3 এটো হল তোমার 3 5 2 8 0
এতিয়া সব পয়েন্ট কিমানটা ডিজিট আছে 1 2 আৰু ইফালে আছে এটা মানে টোটাল 3টা 1 2 3 এত পয়েন্ট আহিব মানে 35.280 এটা आंसर বুঝি পারলা না একেবারে ইজি হয় এটা আইটো তোমার মাল্টিপ্লাই কৰিব লাগে সিম্পলি মাল্টিপ্লাই কৰি দিবা এটো আছে তোমাৰ 107 ইফালে আছে তোমাৰ 03 সো এটো 3 7 যা 21 or 1 2 3 0 যা 02 আর 3 1 যা 3 ইফালে আহিব তোমাৰ 0 0 0 ইফালে আহিব তোমাৰ 1 2 3 এটো হ'ব তোমাৰ 3 2 1 হয়নে কিন্তু ইয়াতে সব পয়েন্ট আছে 1 2 3 4 চাৰিটা আছে 1 2 3 ইয়াতে এটা 0 দিব লাগিব আৰু ইয়াতে পয়েন্ট আহিব এটো आंसर এটো মানে পয়েন্ট 0 3 2 1 এটো आंसर ইয়াৰ পিছত তোমাৰ এটো চাই এটো তুমি মাল্টিপ্লাই কৰিলে आंसरটো আহি যাব তো মাল্টিপ্লাই কৰিলে কিমান আহিব এটো আহিব 10.05 আৰু ইফালে আছে 1.75 মাল্টিপ্লাই কৰা 5 5 যা 25 of 5 ইফালে 2 5 0 যা 02 আৰু 5 0 যা 0 আৰু 1 5 যা 5 এটো 7 5 যা 35 5 3 0 3 0 7 হয়নে তার পিছত আহিব 5 0 0 1 এটো 5 ইফালে আহিব 7 8 5 7 1 তো এটো তোমার आंसर আহিব 17585 হয়নে কিন্তু এতে পয়েন্টস কিমানটা ডিজিট আগত আছে 1 2 3 4 তো 1 2 3 4 এটা আহিব এটো 17.5875 এটা आंसर 9 নম্বৰ 9 নম্বৰত কি কৈছে এটো তোমাৰ এটো যদি আমি 1 এৰে যদি মাল্টিপ্লাই কৰো সেম টু সেম আহিব মানে এটা আহিব 10101 হয়নে তো এটা 101 আৰু 0101 আৰু ইফালে 01 আছে তো সেম আহিব কিন্তু পয়েন্ট আছে কিমানটা ডিজিট আগত 1 2 3 4 তো 1 2 3 4 82 আহিব आंसर এটো এটা आंसर হয় মাল্টিপ্লাই কৰিলে মান নির্ণয় কৰা এটো তিনিটা দিছে এতে তোমাৰ 1 2 যা 2 হয় মানে 2 1 যা 2 এটো আৰু ইফালে আছে তোমাৰ 3 তুমি কৰিছো ইফালে আছে 0.1 আৰু ইফালে আছে তোমাৰ 0.2 2 1 যা 2 হয় আৰু ইফালে তোমাৰ পয়েন্ট আছে দুটা ডিজিট আগত তো তুমি দুটা ডিজিট আগত পয়েন্ট দিব লাগিব মানে এটোৰ লগত আকৌ মাল্টিপ্লাই কৰিব লাগে তোমাৰ 0.3 তো 3 2 যা 6 হয় তো এটো পয়েন্ট আছে 1 2 3 তিনটা ডিজিট আগত তিনটা ডিজিট আগত যদি পয়েন্ট থাকে তুমি তিনটা 0 দিব 0 0 1 2 3 মানে এটা আহিব 0 পয়েন্ট এটা আহিব তোমার 006 এটা आंसर তার পিছত চোৱা এটো তোমাৰ ইয়াতেও আছে তোমাৰ দুটা আছে এটো প্ৰথমতে 2.1 আৰু 1.2 মাল্টিপ্লাই কৰা ইফালে আহিব 2 1 যা 2 2 2 যা 4 1 1 যা 1 1 2 যা 2 এটা আহিব তোমাৰ 2 ইফালে 5 2 1 2 দুটা ডিজিট আগত পয়েন্ট আছে তো 1 2 দুটা ডিজিট পয়েন্ট দিয়া আৰু ইফালে আছে তোমাৰ 0.5 এটো 5 2 যা 10 0 আৰু 5 5 যা 25 26 1 ইফালে 2 2 5 যা 10 to 12 এটা তোমাৰ 1 2 3 তিনটা ডিজিট আছে 1 2 3 8 2 এত পয়েন্ট আহিব এটা আহিব 1.260 তোমালোকে যিমান কেটা মাল্টিপ্লাই কৰিছো তোমালোকে হে মাল্টিপ্লাই বোৰ এনেকে দেখুৱাই দিবা সাইডত নহলে ভুল হ'ব মটো মাল্টিপ্লাই দেখুৱাব লাগিব মাল্টিপ্লাই খিনি ইয়াৰ পিছত চোৱা এখিনি এটো আছে তোমাৰ প্ৰথমতে এটো কৰা 5 আৰু ইফালে আছে তোমাৰ 2.1 এটো মাল্টিপ্লাই কৰা 5 1 যা 5 5 2 যা 10 হয়নে তো ইফালে দুটা ডিজিট আগত পয়েন্ট আছে তো 1 2 দুটা ডিজিট আগতে পয়েন্ট দি দিয়া এটো হৈ গল তাৰ পিছত আকো আছে 1.5 মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰিলে কি আহিব 5 5 যা 25 2 ইফালে 0 2 আৰু 5 1 যা 5 1 5 যা 5 1 0 যা 0 1 1 যা 1 এটা আহিব তোমাৰ 5751 1 2 3 1 2 3 তো হল 1.75 আৰু তোমাৰ আছে 0.2 ৰে এটো মাল্টিপ্লাই কৰিব লাগে এটো আহিব তোমাৰ 5 2 যা 10 0 1 7 2 যা 14 1 15 1 আৰু ইফালে 10 1 11 1
2 1 যা 2 3 1 2 3 4 1 2 3 4 এটা হইব এটো মানে এটোর आंसर হইব 0.3150 এটা आंसर এটো মাল্টিপ্লাই দেখাব লাগিব মাল্টিপ্লাই খিনি তোমালোকে কৰি দেখাই দিবা সাইডত এর পিছত ছ এটো তো তোমার 4টা দিছে মাল্টিপ্লিকেশন 4টা ডিজিট মাল্টিপ্লাই কৰিব লাগে এটো তোমার ফার্স্ট টাইম তুমি এটো করা 2.5 আর ইফালে আছে 1.2 মাল্টিপ্লাই করা 2 5 যা 10 0 1 2 2 যা 415 মানে আর ইফালে হইব 5 আর ইফালে হইব 2 0 0 3 ইফালে পয়েন্ট আছে দুটা ডিজিট 1 2 তো দুটা ডিজিট আগত পয়েন্ট দি দিয়া তার পিছত আকো আছে 2.1 এটা আহিব 0 তার পিছত আহিব 0 1 3 যা 3 আর 0 0 2 3 যা 6 ইফালে 0 0 3 6 1 2 3 1 2 3 এটা হল 6.300 আকো আছে 1.3 এটা আহিব 0 0 9 আর 3 3 যা 9 আর 6 3 যা 18 আর ইফালে আহিব 0 0 1 3 যা 3 আর 1 6 যা 6 তাহলে 0 0 9 ইফালে 11 6 1 7 1 8 তো এটা আহিব তোমার 8 1 9 00 আর পয়েন্ট আহিব তোমার এত 1 2 3 4 1 2 3 4 1 2 3 4 এটা আহিব এটা आंसर মাল্টিপ্লাই কৰি তোমালোকে দেখাই দিব লাগিব এটা সকি গিস এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ মাপ 5.23 সেন্টিমিটার হলে ত্রিভুজটোৰ পৰিসীমা ওলোৱা একেবাৰে ইজি হয় তুমি কিন্তু ইয়াতে ফর্মুলা এপ্লাই কৰিব লাগিব সা সমবাহু ত্রিভুজৰ সমবাহু ত্রিভুজৰ পৰিসীমাৰ ফর্মুলা কি সমবাহু ত্রিভুজৰ পৰিসীমা সমবাহু ত্রিভুজৰ পৰিসীমাৰ ফর্মুলা আছিল 3 ইনটু বাহু 3 ইনটু কি বাহু বা তুমি বাহু তিনিবাৰ প্লাস কৰা যেটো আহিব তিনিৰে মাল্টিপ্লাই কৰা সেম আহিব মানে তোমাৰ এটো সমবাহু মানে যাৰ তিনিটা বাহু কি আছে সমান আছে এটো x হলে এটো x হ'ব এটো কি হ'ব x হ'ব ইয়াতে তোমাৰ বাহুৰ মান দি আছে 5.23 তো এটো হ'ব 5.23 এটো হ'ব 5.23 গুটে কেটা একে আহিব আৰু ইয়াতে পৰিসীমা মানে বাউন্ডাৰী মানে তুমি তিনিটা প্লাস কৰিব লাগে এটো আৰু এটো লগত প্লাস কৰি দা জি মান ওলাব তুমি এটো 3 ৰে মাল্টিপ্লাই কৰিলে সেম মান ওলাব তো এটা আহিব তোমাৰ 3 * 5.23 হয়নে এফালে 3 3 যা 9 3 2 যা 6 3 5 যা 15 হয়নে আৰু ইফালে তোমাৰ পয়েন্ট আছে দুটা ডিজিট আগত 1 2 তো দুটা ডিজিট আগতে পয়েন্ট দি দিয়া তো ইয়াতে তোমাৰ পৰিসীমা ওলাই গল এটো आंसर ইমান কি আহিব সেন্টিমিটার এটো आंसर হৈ গল এটো आंसर এর পিছত ছ এটো কি কৈছে 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন কি কৈছে এখন মোনাত 18.625 কিলোগ্ৰাম চেনি আছে তেনেকৈ 12খন মোনাত মুঠতে কিমান চেনি থাকিব বহুত ইজি কোৱেশ্চন হয় এটো ছ এটো তোমাৰ মোনাত থকা এটো মুঠ চেনি মোনাত থকা মুঠ চেনি একেবাৰে ইজি হয় সো ইয়াতে তোমাৰ এখন মোনাত কিমান আছে তো 12খন মোনাত কিমান থাকিব এটো 18.625 * 12 ইমানই তো থাকিব ইমান কি থাকিব কিলোগ্রাম ইমান কেজি এটো মাল্টিপ্লাই কৰা এটো 18.625 আর ইফালে আছে 12 মাল্টিপ্লাই কৰা 5 2 যা 10 0 1 2 2 যা 4 5 2 6 যা 12 2 1 2 8 যা 16 17 2 1 যা 2 3 হয়নে এফালে আহিব 5 2 6 8 1 এটা আহিব 0 0 এফালে 5 এফালে 14 এফালে 11 আর 1 12 এফালে আহিব আর 2 এটো আহিল তোমার 2 2 4 5 00 ইয়াতে ছয় তো পয়েন্ট আছে 1 2 3 ডিজিট আগত 1 2 3 তো 3 ডিজিট আগত পয়েন্ট দি দিয়া এটোৰ आंसर আহিল 224.50 কেজি এটো आंसर একেবাৰে ইজি হয় 7 নম্বৰটো ছ 7 নম্বৰত কি কৈছে এতে আছে তোমাৰ এখন গাড়ী 1 লিটাৰ পেট্ৰলেৰে 18.24 কিলোগ্ৰাম দূৰত্ব অতিক্ৰম কৰে তো 7.6 লিটাৰেৰে কিমান দূৰ যাব তো গাড়ীখনে
অতিক্রম করা মুঠ দূরত্ব অতিক্রম করা মুঠ দূরত্ব গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব কিমান হ'ব এটো 18.24 ইনটু 7.6 যেহেতু তোমাৰ 1 লিটাৰত ইমানখিনি যায় তো ইমান লিটাৰত ইমানখিনি যাব মানে মাল্টিপ্লাই হ'ব এটা আহিব 18.24 আৰু ইফালে আছে তোমাৰ 7.6 ফালে 6 4 যা 24 4 2 2 6 যা 12 14 4 1 2 6 8 যা 48 1 49 9 4 6 1 যা 6 আৰু 4 10 মানে 7 4 যা 28 2 7 2 যা 14 15 16 6 1 7 8 যা 56 1 57 7 5 7 1 যা 7 আৰু 5 12 এটা 4 2 15 16 1 8 3 1 এতিয়া তোমাৰ এটা আহিব 1 3 8 6 2 4 1 2 3 3 ডিজিট আগত পয়েন্ট আহিব ইমান কি হ'ব কিলোমিটাৰ মানে 138.624 কিলোমিটাৰ এটা आंसर মাল্টিপ্লাই বোৰ তোমালোকে এনেকে কৰি দেখুৱাই দিবা সাইডত মাল্টিপ্লাই বোৰ আৰু তোমালোকে কৰিবা মাল্টিপ্লাই তুমি যিমান মাল্টিপ্লাই কৰিবা হেমানে তোমাৰ অভিজ্ঞতা বাঢ়িব তোমাৰ ভুল হোৱাৰ চান্স কম থাকিব মাল্টিপ্লাই কেতিয়াবা কেতিয়াবা সৰু সৰু মাল্টিপ্লিকেশন কমন মিস্টেক হৈ যায় যদি তুমি প্ৰেক্টিস কৰা তেতিয়া হলে তোমাৰ কমন মিস্টেক নহয় সো 1 মিটাৰ তামৰ তাৰৰ মূল্য 7.75 টকা আৰু 24 মিটাৰ তামৰ তাৰৰ দাম কিমান হ'ব সা তো ইয়াতে লিখা তামৰ এটো তাৰৰ মুঠ মূল্য কিমান হ'ব এটো তোমাৰ এটাৰ আছে 1 মিটাৰৰ ইমান আছে মানে এটো আছে তোমাৰ 7.75 তো ইয়াতে তোমাৰ ইমানৰ কিমান হ'ব মাল্টিপ্লাই কৰিব লাগিব 24.5 ইমান কি হ'ব টকা ইমান টকা এটো মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে आंसरটো আহি যাব তো 7.75 ইফালে 24.5 এটা তোমাৰ 5 5 যে 25 और 5 2 5 7 যে 35 37 7 3 5 7 যে 35 और 3 30 ইফালে 4 5 যে 20 02 28 3 03 और इफाले 420 29 30 31 after that 2 5 is 10 0 1 2 7 is 14 1 15 5 1 2 7 is 14 1 15 तो इफाले 5 7 8 इफाले 4 5 9 8 1 इतो हेबो 1 8 9 8 7 5 और पॉइंट हेबो 1 2 3 1 2 3 एटो पॉइंट आहिबो माने एटो आहिबो 189.875 189.875 189.875 ইমান টকা এখানে आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।